আমাৰ অনুষ্ঠান উপভোগ কৰি থকা সমূহ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা উলহ আৰু শুভেচ্ছা যাচিলোঁ। এয়া মঞ্চত আমাৰ বিহু সম্ৰাজ্ঞী 2025 প্ৰতিযোগীসকল চাৰিগৰাকী আৰু 5 গৰাকীৰ বাবে আমি অপেক্ষা কৰিছোঁ। এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা প্ৰতিগৰাকী প্ৰতিযোগীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। 9 গৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে যোগদান কৰিছে এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত। এওঁলোকৰ মাজৰে পৰা এইবাৰ কোনোবা এগৰাকীয়ে লাভ কৰিব বিহু সম্ৰাজ্ঞীৰ খিতাপ। কোন হ'ব তেওঁ বাৰু? সেয়া নাচে ক'ব, সেয়া আমাৰ বিচাৰকে ক'ব। কাৰণ গুৱাহাটী বিহু সন্মিলনীত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। আমি সকলো প্ৰতিযোগীকে মঞ্চত আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ ক্ৰমিক নম্বৰসমূহ নিজে নিজেই বিবেচনা কৰিব কোনে কেতিয়া তাৰ পিছতেই অনুষ্ঠান পৰিৱেশন কৰিব। এই সন্মুখত থকা শৰাইখন মই হাতত তুলি লৈছোঁ। এইখনৰ পৰাই মই অনুৰোধ জনাম প্ৰত্যেককে এটুকুৰা কাগজ তুলি ল'বলৈ। ইয়াতে নম্বৰ আছে, ক্ৰমিক নম্বৰ আমি গম পাম কোনে প্ৰথম নাচিব। এতিয়া আগবাঢ়ি নাহে 1 নম্বৰ কৰিলে কি হ'ব? 1 নম্বৰত নাচিবলৈ ভয় লাগে, কিন্তু মই সঁচা কথা এটা কওঁনে, 1 হৈছে লাকি নম্বৰ। কিন্তু গতিকে যিয়ে 1 নম্বৰ পায় কি ঠিক আজি কপাল ফুলিবও পাৰে। গতিকে আগবাঢ়ি আহা। এফালৰ পৰা নাম গোটেইকেইগৰাকী লৈ লওকচোন আৰু শাৰীলৈ গুচি আহক। এতিয়া আমি এইফালৰ পৰা সুধি যাওঁ কৈছোঁ মই, সকলোৰে হৈছে ন? নামটো আৰু লগত নম্বৰটো। নিৰ্জুমা নম্বৰ 5। এখেত হৈছে 5 নম্বৰ নিৰ্জুমা। নিৰ্জুমা 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 প্ৰতিগৰাকী প্ৰতিযোগীয়ে যি কাগজৰ টুকুৰা তুলিছে আচলতে তাতে প্ৰতিযোগীৰ নাম আৰু নম্বৰ এটা আছে। গতিকে কোনগৰাকী প্ৰতিযোগী কি নম্বৰত আহিব? লিজামণি, তেখেতৰ নম্বৰ হৈছে ক্ৰমিক নম্বৰ 4। লিজামণিয়ে নাচ পৰিৱেশন কৰিব 4 নম্বৰত। আপুনি পম্পী নামটো আকবাৰ কৈ দিব। পম্পী, তেখেতৰ হৈছে ক্ৰমিক সংখ্যা 1। ৰাজশ্ৰী 8। ৰাজশ্ৰী না 8 নম্বৰ। কৃষ্ণশ্ৰী 2। কৃষ্ণশ্ৰী 2। সংগীতা 7। সংগীতা 7। পাহাৰী 9। পাহাৰী 9। দিব্যাশ্ৰী 3। দিব্যাশ্ৰী 3। নিমিষা 6। নিমিষা 6। ধন্যবাদ জনাইছোঁ সকলোলৈকে। বৰষা এবাৰ পঢ়ি দে। মই ক্ৰমান্বয়ে কৈ দিছোঁ। 1 নম্বৰত নাচ পৰিৱেশন কৰিব পম্পী নাথে। 2 নম্বৰত কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই। 4 নম্বৰ লিজামণি সেনচুৱা। 4 নম্বৰ লিজামণি সেনচুৱা। 3 নম্বৰ দিব্যশ্ৰী ডেকা। 5 নম্বৰ নিৰ্জুমা কাকতি। 6 নিমিষা দিহিঙীয়া। 7 নম্বৰত সংগীতা ৰাভা। 8 নম্বৰত ৰাজশ্ৰী নাথ আৰু 9 নম্বৰত পাহাৰী বুঢ়াগোহাঁই। প্ৰতিগৰাকী প্ৰতিযোগীলৈ শুভেচ্ছা থাকিলে মই এতিয়া মঞ্চৰ পৰা অকণমান আঁতৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী প্ৰতিযোগীলৈ।